শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 5 এৰ কেইটামান অংক কৰি দিম। 1 নম্বৰ অংকটো আছে, তোমালোকে চোৱা, তলৰ চিত্ৰবোৰৰ পৰা XYZ ৰ মান উলিওৱা। এতিয়া প্ৰথম চিত্ৰটোত ABC ত্ৰিভুজৰ BC বাহুটোক D বিন্দুলৈ বঢ়াই দিয়া আছে আৰু যিটো বহিঃকোণ উৎপন্ন হৈছে এইটো ACD এই বহিঃকোণটো X বুলি দিয়া আছে। A কোণৰ মাপ দিয়া আছে 50 ডিগ্ৰী আৰু B কোণৰ মাপ দিয়া আছে 55 ডিগ্ৰী। গতিকে আমি দিয়া থকাখিনি লিখিছোঁ। দিয়া আছে যে ত্ৰিভুজ ABC ৰ কোণ A = 50 ডিগ্ৰী, B = 55 ডিগ্ৰী। এতিয়া যিহেতু এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিঃকোণটোৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ মাপৰ যোগফলৰ সমান। গতিকে ইয়াত তোমালোকে চোৱা, যিটো X এইটো কোণ আছে ACD কোণ, এই ACD কোণৰ বিপৰীত অন্তঃকোণ বা দূৰৱৰ্তী অন্তঃকোণ দুটা হ'ব A আৰু B। গতিকে ACD কোণৰ মাপ সমান A আৰু B কোণৰ যোগফলৰ সমান। গতিকে আমি লিখিছোঁ এতেকে ACD কোণ = A কোণ যোগ B কোণ। তাৰপিছত ACD কোণটো X দিয়া আছিল, X লিখিছোঁ, A কোণ 50 দিয়া আছে, B কোণ 55 ডিগ্ৰী দিয়া আছে, এইটো লিখিছোঁ। গতিকে আমি পাইছোঁ X = 105 ডিগ্ৰী। তাৰপিছত 2 নম্বৰ অংকটো আছে যে দিয়া আছে যে PQR ত্ৰিভুজৰ কোণ P = X, কোণ R = 90 ডিগ্ৰী আৰু RQ বাহুটো S বিন্দুলৈ বঢ়াই দিয়াৰ ফলত উৎপন্ন হোৱা যিটো বহিঃকোণ PQS এইটো 120 ডিগ্ৰী দিয়া আছে। এতিয়া আমি P কোণ অৰ্থাৎ Xৰ মাপ উলিয়াব লাগে। গতিকে আগৰটোৰ দৰে ইয়াত চোৱা, মই লিখিছোঁ, দিয়া থকাখিনি লিখি ল'বই লাগিব। দিয়া থকাখিনি লিখিছোঁ। দিয়া আছে যে PQR ত্ৰিভুজৰ P কোণ = X, R = 90 আৰু PQS = 120 ডিগ্ৰী। যিহেতু এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিঃকোণটোৰ মাপ দূৰৱৰ্তী বা তাৰ বিপৰীত অন্তঃকোণ দুটাৰ মাপৰ যোগফলৰ সমান। এতেকে কি হ'ব চোৱা, এইটো বহিঃকোণ PQS, এই বহিঃকোণটোৰ দূৰৱৰ্তী অন্তঃকোণ হ'ব R আৰু P। তাৰমানে PQS কোণ = R কোণ প্লাছ P কোণ বা P কোণ প্লাছ R কোণ। গতিকে আমি লিখিছোঁ এতেকে P কোণ প্লাছ R কোণ = PQS কোণ। এতিয়া P কোণৰ মান X দিয়া আছে, R কোণৰ মান 90 ডিগ্ৰী দিয়া আছে আৰু PQS কোণৰ মান 120 ডিগ্ৰী দিয়া আছে। গতিকে X = 120 ডিগ্ৰী - 90 implies X = 30 ডিগ্ৰী। তাৰপিছত 3 নম্বৰ অংকটো চোৱা। দিয়া আছে যে ত্ৰিভুজ DEFৰ E = X, F = 60 ডিগ্ৰী আৰু ED বাহুটো C বিন্দুলৈ বঢ়াই দিয়াৰ ফলত উৎপন্ন হোৱা যিটো বহিঃকোণ, সেই বহিঃকোণটো দিয়া আছে CDF। এই বহিঃকোণটো কিমান দিয়া আছে 2x। এতিয়া আমি কি কৰিব লাগে, Xৰ মান উলিয়াব লাগে। একেদৰে যিহেতু এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিঃকোণটোৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ মাপৰ যোগফলৰ সমান। গতিকে কি হ'ব, এইটো বহিঃকোণ CDF, এই বহিঃকোণটোৰ মাপ কি হ'ব, বিপৰীত অন্তঃকোণ মানে এই কোণটো F কোণ আৰু E কোণৰ যোগফলৰ সমান। গতিকে CDF কোণ = E কোণ যোগ F কোণ। CDF = 2x, E কোণ = X আৰু F কোণ = 60 ডিগ্ৰী। এতিয়া Xটো সোঁফালে আছিল সমান চিহ্নৰ, বাওঁফালে আনিলোঁ। গতিকে 2x - X = 60 ডিগ্ৰী implies X = 60 ডিগ্ৰী। তাৰপিছত 4 নম্বৰ অংকটো দিয়া আছে
যে কি দিয়া আছে ত্ৰিভুজ ABCৰ কি দিয়া আছে BC বাহুটো দুইফালে বঢ়াই দিয়া আছে দিয়াৰ ফলত দুটা বহিকোণ উৎপন্ন হৈছে আৰু এই বহিকোণটোৰ মাপ অৰ্থাৎ ACD কোণৰ মাপ আছে 135 ডিগ্ৰী আৰু ABE কোণৰ মাপটো দিয়া আছে 130 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগে x y জেডৰ মান উলিয়াব লাগে এতিয়া আমি প্ৰথমে দিয়া থকা কথাখিনি লিখি লৈছো ত্ৰিভুজ ABCৰ AB কোণ = 130 ডিগ্ৰী ACD কোণ = 135 ডিগ্ৰী কোণ A = Z বুলি দিয়া আছে কোণ B = X দিয়া আছে আৰু C = Y দিয়া আছে এতিয়া তুমি চোৱা ABE কোণ প্লাস X = 180 ডিগ্ৰী মানে এইটো ABE বহিকোণটোৰ লগতে X টো লগ লাগি এই গোটেই কোণটো হলে এইটো এটা সৰল কোণ হল গতিকে ABE কোণ যোগ X = এটা সৰল কোণ মানে 180 ডিগ্ৰী তাৰ পৰা আমি পাইছো ABE এর মান দিয়া আছিল 130 ডিগ্ৰী প্লাস X = 180 ডিগ্ৰী তাৰ পৰা X = 180 ডিগ্ৰী মাইনাস 130 ডিগ্ৰী = 50 ডিগ্ৰী একেদৰে চোৱা তুমি একেদৰে কি হৈছে ইয়াত এইটো কোণৰ ক্ষেত্ৰটো যে ACD কোণ এইটো কোণ প্লাস Y কোণ ভিতৰৰ কোণটো মানে এই গোটেই কোণটো C কোণটো গতিকে ACD কোণ বহিক কোণটো আৰু যেটো Y বুলি লিখা আছে অৰ্থাৎ C কোণটো এই দুয়োটা লগ লাগি এটা সৰল কোণ উৎপন্ন হৈছে গতিকে দুয়োটা কোণৰ যোগফলৰ সমষ্টি 180 ডিগ্ৰী গতিকে লিখিছো ACD কোণ প্লাস Y = 180 ACD এর মান 135 ডিগ্ৰী দিয়া আছে প্লাস Y = 180 আৰু তাৰ পৰা Y এর মানটো পাইছো আমি 45 ডিগ্ৰী এতিয়া আমি আর আন এটা কথা উলিয়াব আছে যে ত্ৰিভুজটোৰ কি হল XY এর মান ওলাল এতিয়া Z এর মান ওলাব আছে এতিয়া আমি জানো ABC ত্ৰিভুজৰ A কোণ যোগ B কোণ যোগ C কোণ = 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে A কোণৰ ঠাইত Z লিখিছো B কোণৰ মাপ X আছিল আমি 50 পাইছো আৰু C কোণৰ মাপ Y আছিলে হেইটো 45 পাইছো গতিকে আমি কি কৰিছো এই দুটা মান ইয়াত লিখি দিছো লিখি দি আমি পাইছো Z + 95 ডিগ্ৰী = 180 ডিগ্ৰী প্লাস Z = 180 ডিগ্ৰী মাইনাস 95 ডিগ্ৰী implies Z = 85 ডিগ্ৰী তাৰ পিছত 4 নম্বৰ অংকটো আছে ত্ৰিভুজ ABC ৰ কোণ তিনিটা আমাক দিয়া আছে A কোণ = দিয়া আছে x - 6 ডিগ্ৰী B কোণ 3x + 10 ডিগ্ৰী C কোণ 2x - 10 ডিগ্ৰী আমি এইটো লিখি লৈছো ইয়াত এতিয়া আমি জানো ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে লিখিছো ত্ৰিভুজ ABC ৰ A কোণ যোগ B কোণ যোগ C কোণ = 180 ডিগ্ৰী তাৰ পিছত দিয়া মানখিনি লিখিছো A কোণ দিয়া আছিল x - 6 ডিগ্ৰী B কোণ দিয়া আছিল 3x + 10 ডিগ্ৰী আৰু C কোণ দিয়া আছিল 2x - 10 ডিগ্ৰী = 180 তাৰ পিছত এইখিনিৰ পৰা আমি পাইছো 6x ডিগ্ৰী + 10 ডিগ্ৰী - 16 ডিগ্ৰী = 180 ডিগ্ৰী মানে বাওফালৰখিনি ক্যালকুলেশন কৰি লৈছো 6x ডিগ্ৰী - 6 ডিগ্ৰী = 180 ডিগ্ৰী তাৰ পিছত ডিগ্ৰী চিনটো দুয়োফালৰ পৰা আঁতৰাই দিছো দিলে 6x - 6 = 180 6x = 180 + 6 implies 6x = 186 implies x = আমি পাইছো কিমান 31 এতিয়া 1 নম্বৰ প্ৰশ্নটো তোমালোকে এনেদৰে গৃহকৰ্ম কৰিবা তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছিল ত্ৰিভুজ ABC ৰ A কোণ = 75 ডিগ্ৰী B কোণ = 40 ডিগ্ৰী হলে কোণ C ৰ মান উলিওৱা
সমাধানটো হ'ব আমি জানো ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে আমি লিখিছোঁ ত্ৰিভুজ এ বি চিৰ এ কোণ যোগ বি কোণ যোগ চি কোণ ইকুৱেল টু 180 ডিগ্ৰী এ কোণৰ মাপ 75 ডিগ্ৰী দিয়া আছে বি কোণৰ মাপ 40 দিয়া আছে আমি এইটো লিখি লৈছোঁ প্লাছ চি কোণ ইকুৱেল টু 180 ডিগ্ৰী তাৰপিছত 75 ডিগ্ৰী প্লাছ 40 ডিগ্ৰী ইকুৱেল টু 115 ডিগ্ৰী plus C is equal to 180 degree implies angle C equal to 180 degree minus 115 degree implies C equal to 65 degree এইখিনি লৈ আজি তোমালোকক মই বুজাই দিলো তোমালোকে এইখিনি আগতে লিখি লবা লৈ ভালদৰে বুজি লবা আৰু নেক্সট ক্লাছত মই ইয়াৰ পিছৰ অংকখিনি কৰি দিম ধন্যবাদ